কংগ্ৰেছৰ ওচৰত আঁঠু ল'লে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতিৰ কাণ্ডত লজ্জিত দুখিত বিজেপি নেতা তপন গগৈ। হয়, ঠিকেই শুনিছে। এদিন পূৰ্বে লুৰিণজ্যোতি গগৈৰ সৈতে অসম জাতীয় পৰিষদৰ বিয়াগম সজাতি দল এটাই নতুন দিল্লীত গৌৰৱ গগৈৰ উপৰিও ৰাহুল গান্ধীক সাক্ষাৎ কৰিছে আৰু সাক্ষাৎ কৰিয়ে কৈছে অসম অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাহুল গান্ধীয়ে সদনৰ মজিয়াত প্ৰশ্ন তুলিব লাগে। পিছে ইয়াৰ মাজতে সংবাদ মাধ্যমত চৰ্চা কংগ্ৰেছৰ সৈতে এক প্ৰকাৰ অসম জাতীয় পৰিষদৰ মিত্ৰতা চূড়ান্ত হৈ গ'ল। আৰু এনে অৱস্থাত একালৰ আছু নেতা তথা বৰ্তমানৰ বিজেপি নেতা তপন কুমাৰ গগৈৰ টাৰ্গেট লুৰিণজ্যোতি গগৈ। এইখিনিতে আপোনাক মনত পেলাই দিছো, তপন গগৈ আৰু লুৰিণজ্যোতি গগৈ দুয়োজনেই প্ৰাক্তন আছু। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক দুই গগৈ। পিছে লুৰিণজ্যোতি গগৈক টাৰ্গেট কৰি তপন গগৈয়ে কৈছে কেৱল বিধায়ক হোৱাৰ সপোন দেখি কংগ্ৰেছৰ কাষ চাপিছে লুৰিণজ্যোতি গগৈক ডাইৰেক্ট টাৰ্গেট কৰি মন্তব্য তপন গগৈৰ। নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে অৰ্থাৎ জনপ্ৰতিনিধি হিচাপে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিবৰ কাৰণে যদি কংগ্ৰেছৰ লগত যদি লগ খাইছে তেতিয়াহ'লে এইটো অতি দুৰ্ভাগ্যজনক কথা আৰু ভৱিষ্যতে অসমৰ কাৰণে এইটো এটা কিন্তু ভাল লক্ষণ নহয়। এই কথাটো আজি আমি ৰাজহুৱাকে ক'ব বিচাৰিছোঁ। পিছে আকৌ এবাৰ আপুনিও মনত কৰক, তপন গগৈয়ে পিছে বিজেপিত যোগ দি মন্ত্ৰী বিধায়ক সাংসদো হৈছে। এইবাৰ সঁচাকৈয়ে তপন গগৈয়ে অনুমান কৰা ধৰণে লুৰিণজ্যোতি গগৈৰ বিধায়ক হোৱাৰ পাল নেকি? তপন গগৈয়ে সমালোচনাৰ লক্ষ্য কৰি লৈছে কিয় লুৰিণজ্যোতি গগৈ? তপন গগৈৰ মতে কংগ্ৰেছ এতিয়াও অস্পৃশ্য, কাৰণ কংগ্ৰেছৰ বিৰুদ্ধে আছে 855 জন শ্বহীদৰ অভিশাপ। আনপিনে আছে ছাত্ৰ সন্থাত থাকোঁতে কংগ্ৰেছৰ বিৰোধিতা কৰাৰ পৰম্পৰা। যিটো ৰাজনৈতিক দলে অসমত 855 জন মানুহক হত্যা কৰিলে, হাজাৰগৰাকী ধৰ্ষিত হ'ল, চিৰকালৰ কাৰণে গুলীবিদ্ধ হ'ল, পংগু হ'ল, তেনে এটা ৰাজনৈতিক দলৰ ওচৰত আঁঠু লৈ আজি অসমীয়া মানুহৰ যিটো স্বাভিমান, সেই স্বাভিমানটোৰ আঘাত আনিছে। এইটো অতি দুৰ্ভাগ্যজনক। এগৰাকী সৰু অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মী হিচাপে আমি আজি লজ্জাবোধ কৰিছোঁ। কংগ্ৰেছৰ ওচৰত আঁঠু লৈ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে আমি কংগ্ৰেছৰ ওচৰত আঁঠু লৈ কোনোবাই আগবাঢ়ি যাব? কেৱল বিধায়ক হোৱাৰ স্বাৰ্থতে, কেৱল বিধায়ক হোৱাৰ সপোন দেখি যদি কংগ্ৰেছৰ ওচৰত আঁঠু লৈছে, এইটো অতি দুৰ্ভাগ্যজনক কথা। এতিয়া কাৰণ যিয়েই নহওক, লুৰিণজ্যোতি গগৈ কিংবা অসম জাতীয় পৰিষদৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা হওক বা নহওক, লুৰিণজ্যোতি গগৈ সমালোচনা কৰাৰ এক সুযোগ পাইছে তপন গগৈয়ে। অৱশ্যে তপন গগৈৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ লুৰিণজ্যোতি গগৈৰ কি হ'ব সেয়াহে লক্ষণীয়। বেলতলাৰ পৰা সুব্ৰত কলিতাৰ ৰিপৰ্ট DY 365।